ছয় জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া? জনজাতিকৰণৰ প্ৰসংগৰে উত্তাল বিধানসভা। জনজাতিকৰণ হ'ব নে নহয়? জনজাতিৰ মৰ্যাদা লাভ কৰিবনে মটক, মৰাণ, আহোম, চুতীয়া, কোচ ৰাজবংশী আৰু চাহ জনগোষ্ঠীয়ে? বিধানসভাৰ কাৰ্য পৰিচালনাৰ ৩০১ নম্বৰ বিধিৰ অধীনত বিশেষ প্ৰসংগ হিচাপে ছয় জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগ সদনত উত্থাপন কৰিছিল বিৰোধী দলপতি ৱাজেদ আলী চৌধুৰীয়ে। জনজাতিকৰণৰ প্ৰক্ৰিয়া এতিয়া কোন পৰ্যায়ত আছে? কেন্দ্ৰীয় চৰকাৰৰ স্থিতি কি? ৰাজ্য চৰকাৰে এই বিষয়ত আনুষ্ঠানিকভাৱে কেন্দ্ৰৰ সৈতে কি আলোচনা কৰিছে? বিপ্লৱ শৰ্মাৰ কমিটিৰ প্ৰতিবেদন কেতিয়ালৈ আখৰে আখৰে পালন কৰা হ'ব? আৰু বিশেষকৈ জনগোষ্ঠীসমূহক দিয়া প্ৰতিশ্ৰুতি কেতিয়া পূৰণ কৰা হ'ব? যি সময়ত জনগোষ্ঠীসমূহে জনজাতিকৰণৰ সপোন দেখি আছিল, সেই সময়তে জনজাতিকৰণৰ পৰিৱৰ্তে মিউজিয়াম স্থাপনৰ দৰে প্ৰস্তাৱ আগবঢ়োৱা হৈছে। নিশ্চয়কৈ সংস্কৃতি সংৰক্ষণৰ বাবে মিউজিয়ামৰ প্ৰয়োজন আছে, কিন্তু মিউজিয়াম সংবিধানৰ অধিকাৰৰ বিকল্প হ'ব নোৱাৰে। কেন্দ্ৰীয় চৰকাৰৰ সৈতে এই বিষয়ত তাৎক্ষণিক ফলপ্ৰসূ আলোচনা কৰি জনজাতিকৰণৰ প্ৰক্ৰিয়া আগবঢ়াব লাগে। ইয়াৰ পিছতেই সদনত ভৈয়াম জনজাতি পৰিক্ৰমা মন্ত্ৰী ডাঃ ৰণোজ পেগুৰ সেই পুৰণি উত্তৰ। সেই সময়ত আমি এই প্ৰতিবেদন আমি দিল্লীলৈ নপঠালোঁ। ইয়াৰ পাছত নিৰ্বাচন আহিল। নিৰ্বাচনৰ পাছত এই সংশোধনী প্ৰস্তাৱৰ ওপৰত আমি মাননীয় মুখ্যমন্ত্ৰীৰো অনুমোদন লোৱাৰ কথা আহিল। গতিকে ইতিমধ্যে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই মৰাণ আৰু মটক জনগোষ্ঠীয়ে আগবঢ়োৱা সংশোধনী আমি সন্নিৱিষ্ট কৰি যিখিনি সংশোধনী কৰিলোঁ সেইখিনিত অনুমোদন জনাইছে আৰু অনুমোদন জনোৱাৰ পাছত বিভাগীয় প্ৰক্ৰিয়া অনুযায়ী ইয়াক আমি দিল্লীলৈকে প্ৰেৰণ কৰিম। পিছে মন্ত্ৰীৰ উত্তৰত সন্তুষ্ট নহ'ল বিৰোধী। বিপৰীতে কেন্দ্ৰীয় জনজাতি পৰিক্ৰমা মন্ত্ৰী জুৱেল ওৰামৰ শেহতীয়া ভাষ্যকো ভুলকৈ পৰিৱেশন কৰা বুলি মন্তব্য মন্ত্ৰী ডাঃ পেগুৰ। অধ্যক্ষ মহোদয়, কেন্দ্ৰীয় মন্ত্ৰী জুৱেল ওৰাম ডাঙৰীয়াক যেতিয়া সাংবাদিকে সুধিছিল যে এইবাৰ অধিৱেশনত বিলখন আহিব নেকি, তেতিয়া তেওঁ কৈছিল যে এইবাৰ বিলখন অহাৰ সম্ভাৱনা নাই, পৰৱৰ্তী পৰ্যায়ত আহিব। আৰু যেতিয়া সাংবাদিকে এই কথাটো জানি পেলাই প্ৰশ্ন কৰিছিল জুৱেল ওৰাম ডাঙৰীয়াক যে অসম চৰকাৰে প্ৰস্তাৱ কৰা জনজাতীয় মিউজিয়াম অসমত হ'ব নেকি, তেখেতে ইতিবাচক উত্তৰ দিছে যে অসমত জনজাতি মিউজিয়াম এটা প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত কেন্দ্ৰীয় চৰকাৰে সকলো সহযোগিতা আগবঢ়াব। তেখেতে জনজাতিকৰণ নাকচ কৰা নাই। তেখেতৰ জনজাতিকৰণটো কেতিয়া হ'ব? মন্ত্ৰী গোটৰ প্ৰতিবেদনটো ক'ত আছে? আছে ক'ত? সেইটো টোপোলা বান্ধি থৈ দিছে নেকি? জনজাতিকৰণ কেতিয়া হ'ব? এই ইমান কাহিনী শুনি আপুনি ক'বলৈ দিয়ক মন্ত্ৰী মহোদয়, উপাতে মাতি থাকে আপুনি। ইয়াৰ পিছতেই মন্ত্ৰীৰ বক্তব্যৰ মাজতে সৃষ্টি হয় হুলস্থুলীয়া পৰিস্থিতিৰ। প্ৰধানমন্ত্ৰীয়ে বঙাইগাঁৱত আহি ছয় জনগোষ্ঠীৰ জনজাতিকৰণ হ'ব বুলি ছমাহৰ ভিতৰত কেতিয়া হ'ব? 11 বছৰ পাৰ হৈ গ'ল ছাৰ। 11 বছৰ পাৰ হৈ গ'ল ছাৰ। জনজাতিকৰণ কেতিয়া হ'ব? বিৰোধীৰ প্ৰশ্নৰ পিছত প্ৰশ্ন জনজাতিকৰণ প্ৰসংগত। ইয়াৰ উত্তৰ দিব লাগে মন্ত্ৰী মহোদয় দয়া কৰি, যে কি ডিফিকাল্টিছ আছে এইখিনি ছাৰ। জনজাতিকৰণ একদম ক্লিয়াৰ কথাটো ক'ব লাগে। অধ্যক্ষৰ ৰুলিং ভংগ কৰি বাৰে বাৰে প্ৰশ্ন বিধায়ক অখিল গগৈৰ। 2019 চনৰ লোকসভা আৰু ৰাজ্যসভাত জনজাতিকৰণৰ বিধেয়ক উত্থাপন কৰা হৈছিল। আকৌ মন্ত্ৰী গোটৰ প্ৰতিবেদন কি দৰকাৰ হ'ল? কি কাৰণে সেই লোকসভা ৰাজ্যসভাত তোলা যিখন প্ৰতিবেদন কি কয় আপোনাৰ বিল, সেই বিলখন কিয় পাছ কৰা নাই? কেতিয়াৰ ভিতৰত জনজাতিকৰণ সম্পূৰ্ণ হ'ব সেই কথাটো উত্তৰ লাগে। ইয়াৰ মাজতে বিশেষ প্ৰসংগ সামৰি পৰৱৰ্তী কাৰ্যসূচীলৈ যোৱাৰ চেষ্টা অধ্যক্ষ ৰঞ্জিত দাসৰ। পিছে ক্ষান্ত নহ'ল বিৰোধী। জনজাতিকৰণ হ'ব নে নহ'ব? জনজাতিকৰণ হ'ব নে নহ'ব? এসময়ত অধ্যক্ষৰ মেজৰ ওচৰলৈ গৈ শ্লোগান দিয়াৰ চেষ্টা বিৰোধীৰ। কিন্তু অধ্যক্ষৰ ৰুলিং আৰম্ভ হ'ব লাগে বাজেট বিতৰ্ক। জয়প্ৰকাশ দাসক বক্তব্য ৰাখিবলৈ আহ্বান জনাইছোঁ।
জয়প্ৰকাশ দাসে বাজেটৰ ওপৰত আলোচনা কৰিব লাগে। জয়প্ৰকাশ দাস ইয়াৰ পিছতে হুলস্থুলীয়া পৰিৱেশৰ মাজেৰে সদন ত্যাগ বিৰোধীৰ। কংগ্ৰেছ দলৰ জয়প্ৰকাশ দাসে বক্তব্য ৰাখিব লাগে, তেখেতে সদনত নাই, সদন ত্যাগ কৰিলে। ইফালে সদনৰ বাহিৰতো কেমেৰাৰ সন্মুখত সৰব বিৰোধী। মুঠতে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ প্ৰসংগৰে বুধবাৰে পুনৰ উত্তাল হ'ল বিধানসভা। পিছে এতিয়াও অনিশ্চয়তাত এই দীৰ্ঘদিনীয়া প্ৰসংগ। 6 জনগোষ্ঠীৰ জনজাতিকৰণ কেতিয়া? ভিডিঅ জাৰ্নেলিষ্ট হেমন্ত শৰ্মা আৰু সঞ্জীৱ শইকীয়াৰ সহযোগত অমৰেন্দ্ৰ ডেকাৰ ৰিপৰ্ট, প্ৰতিদিন টাইম।